আমার সংগ্রাম চলিছে চলিব প্রমোদ বড় মিশলিয়ে বিদেশি সরকার মিশলিয়ে রফিকুল ইসলাম আহমেদের হত্যাকারী গ্রেপ্তার করো রফিকুল ইসলাম আহমেদের হত্যাকারী গ্রেপ্তার করিব নয় হিমন্ত বিশ্বকর্মা মুর্দাবাদ ঠিক আছে সংগ্রাম চলিছে চলিব আওয়াজ দে আওয়াজ দে এবিএম চুচিন্দাবাদ লেফট এবিএম চুচিন্দাবাদ সকলে একলগে আওয়াজ দিয়া না হ্যাঁ এবিএম চুচিন্দাবাদ আমি এই বিদেশি অঞ্চলত সংখ্যালঘু ৰাইজৰ অধিকাৰৰ সংগ্ৰাম আগবঢ়াই আনিছে কিন্তু বিশেষকৈ এই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই কিছুমান দালাল নিযুক্ত কৰিছে সংখ্যালঘু দালাল এইখন ভাৰতবৰ্ষত সংখ্যালঘু মুছলমানৰ অধিকাৰৰ হৈ মাত মাতি বিটিআৰ দুচ্ছেদ মানি লোৱা নহ'ব বিটিআৰ দুচ্ছেদ মানি লোৱা নহ'ব আমাৰ সংগ্ৰাম চলিছে চলিব বিটিসি অঞ্চলের সংখ্যালঘু তথা বিভিন্ন জাতিগোষ্ঠীর জনগণের ভূমির অধিকার দাবি আমি আন্দোলন আগবঢ়াই লৈ আহিছোঁ 2003 চনত স্বাক্ষরিত হওয়া বিটিসি চুক্তির 4.3 দফাত স্পষ্টভাবে লিখা আছে যে বিটিসি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰিয়ালৰ ভূমিৰ অধিকাৰ 100% নিশ্চিত থাকিব ষষ্ঠ অনুসূচীৰ 3B দফাটো এই কথা স্পষ্টভাৱে উল্লেখ আছে বিটিসি চৰকাৰে বিটিসি অঞ্চলত বসবাস কৰি থকা জনগণৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ তেখেতসকলে বিশেষ আইন প্ৰস্তুত কৰাৰ কৰ্তৃত্ব ভাৰতৰ সংবিধানে ষষ্ঠ অনুসূচীৰ জৰিয়তে বিটিসি চৰকাৰক প্ৰদান কৰিছে কিন্তু আজিৰ তাৰিখত যোৱা 17টা বছৰে বিটিসি অঞ্চলৰ জনগণে ভূমিৰ অধিকাৰৰ বাবে যুঁজিলে কিন্তু ভূমিৰ অধিকাৰ নাপালে প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত পৰিৱৰ্তনৰ শ্লোগান দি এই বিটিসিত তেখেতে শাসনভাৰ গ্ৰহণ কৰিলে তেখেতে প্ৰতিশ্ৰুতি দিছিল যে বিটিসিত যদি তেখেতৰ চৰকাৰ আহে তেনেহ'লে 2 মাহৰ ভিতৰত সকলো ভূমিপট্টাহীন মানুহক ভূমিপট্টা প্ৰদান কৰা হ'ব কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰো আজি 4টা বছৰ হ'বৰ হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াই ভূমিপট্টা দিয়াটো দূৰৰে কথা বিটিসি অঞ্চলৰ অৰ্ধ সহস্ৰাধিক পৰিয়ালক বেদখলকাৰী বুলি আখ্যা দি এই বিটিসি অঞ্চলৰ পৰা উচ্ছেদ কৰি খেদি পঠিয়াবলৈ উদ্যত হৈছে আৰু কেইবা লাখ জনগণক ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰখনে বেদখলকাৰী বুলি আখ্যা দিছে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াক খকিয়াই দিব বিচাৰিছোঁ যে আপুনি যি উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া বন্ধ কৰক বিটিসি চুক্তি অনুসৰি ভাৰতৰ সংবিধান অনুসৰি বিটিসি চুক্তিৰ আগৰে পৰা বিটিসিত বসবাস কৰি থকা পৰিয়ালসমূহক ভূমিপট্টা আৰু ভূমি প্ৰদান কৰক অন্যথা আজি আমি এবিএম ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছোঁ কিন্তু আমাৰ আন্দোলনৰ প্ৰতি প্ৰমোদ বড়ো ডাঙৰীয়াই গুৰুত্ব দিয়া নাই এই অসমৰ বিজেপি চৰকাৰ তথা কেন্দ্ৰৰ যিটো বিজেপিৰ চৰকাৰ আছে তেখেতসকলে একপক্ষভাৱে মানে ইয়াতে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি মানে তেখেতসকলে মানে বিভিন্ন সময়ত বিভিন্ন সভা সমিতিত মানে ভাষণ প্ৰদান কৰি থাকে আৰু নাগৰিকত্ব যিটো আইন 2016 চনৰ পৰা যি মানে বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ মানে অসমত বিৰোধ কৰা সত্ত্বেও গোটেই ভাৰতবৰ্ষত তেখেতসকলে মানে এটা কলা আইন মানে যেনেকৈ জাপি দিব বিচাৰিছে এই আইন আমি কোনোপধ্যে গ্ৰহণ নকৰোঁ কাৰণ ধৰ্মৰ ভিত্তিত কোনো দেশক যে মানে নাগৰিকত্ব দি বিভিন্ন জাতি জনগোষ্ঠী মানে একত্ৰীকৰণ কৰি ৰখাৰ ক্ষেত্ৰত বাদে তেখেতসকলে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেনেকৈ ভাগ ভাগ কৰি তেখেতসকলে ৰাজনীতি কৰিব বিচাৰে এবিএমচিয়ে কোনোপধ্যে আমি মানি নলওঁ আপোনালোকে জানে সাংসদ নৱকুমাৰ শৰণীয়াক আমি 2014 আৰু 2019 চনত এবিএমচিয়ে মানে মুকলিভাৱে সমৰ্থন দি তেখেতসকলে আমি লোকসভালৈ মানে পঠিয়াই দিছিলোঁ আৰু তেখেতৰ যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ যিখিনি কৰিণীয় বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা এই সমস্যাখিনি তেখেতসকলে বাদ দি তেখেতসকলে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন ৰাজ্য তেখেতে মানে ভ্ৰমণ কৰা দেখিবলৈ পোৱা যায় আৰু বিটিসি অঞ্চলত যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহৰ মানে যিখিনি সমস্যা বিশেষকৈ ভূমিৰ সমস্যাখিনিৰ তেখেতে যিখিনি মাত মাতিব লাগিছিল ইয়াৰ ক্ষেত্ৰত কিন্তু তেখেতক মানে কোনো মাত মাতা দেখিবলৈ পোৱা নাই আৰু বিশেষকৈ এবিএমচিৰ প্ৰায়তো সভাপতি তেখেতে সাংসদ নৱকুমাৰ শৰণীয়াক তেখেতক সাংসদ বনোৱাৰ মানে এক মূল ভূমিকা তেখেতে আছিল আৰু তেখেতৰ হত্যাকাৰী আজিলৈকে গ্ৰেপ্তাৰ নহ'ল চিবিআই হত্যাকাৰী ৰাজহুৱা কৰা সত্ত্বেও আজিৰ দিনলৈকে কোকৰাঝাৰ চহৰতে গোটেই বিটিসিত হত্যাকাৰীয়ে মুকলি আকাশৰ তলত ঘূৰি আছে ইয়াৰ ক্ষেত্ৰত নৱকুমাৰ শৰণীয়া নিউৰুম ভূমিকা পালন কৰি তেখেতসকলে মানে যেনেকৈ যোৱা 2টা কাৰ্যকাল পাৰ কৰিলে ইয়াৰ কাৰণে এইবাৰ নৱকুমাৰ শৰণীয়াক ধৰ্মীয় সংখ্যালঘু ৰাইজৰ তথা বিভিন্ন ৰাইজে ইয়াৰ মানে প্ৰত্যুত্তৰ দিব